নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ইতিমধ্যে আপোনালোকৰ প্ৰত্যেকৰে এই হোৱাটছআপ চেনেলৰ জৰিয়তে আপোনালোকে গম পাইছে যে কি শিক্ষা হেতু এপ্লিকেশ্যনত আমি 100% এটেণ্ডেন্স দিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰো এটেণ্ডেন্স 100% কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে। এতিয়া শিক্ষকসকলে নিশ্চয় 100% এটেণ্ডেন্স দিব বা দিবৰ কাৰণে চেষ্টা কৰিব, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেন্স 100% কিহৰ কাৰণে হ'ব লাগে বা যদি ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেন্স 100% নহয় বিদ্যালয়খনৰ ক্ষতি কি হ'ব বা বিদ্যালয়খনৰ শাস্তিমূলক ব্যৱস্থা কি হ'ব বা সমস্যা কি হ'ব এই কথাটো আমি আজি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি যেহেতু এই শিক্ষকতা বৃত্তিৰ লগত জড়িত আৰু আমি গৈ এটেণ্ডেন্স দিয়াটো সেইটো এটা বেলেগ কথা, কাৰণ তাৰ লগত আমাৰ দৰমহা জড়িত হৈ আছে। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ কথাটো বেলেগ। দ্বিতীয় কথাটো হ'ল ছাত্ৰ ছাত্ৰীৰ যদি এটেণ্ডেন্স 100% নহয় বিদ্যালয়বিলাকে সন্মুখীন হ'ব পৰা প্ৰধান সমস্যাটো হৈছে আমাৰ আপোনালোক সকলোৱে জানে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আমাৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে। আৰু এই মধ্যাহ্ন ভোজনৰ যিটো পইচাটো আগতীয়াকৈ নাহে। মধ্যাহ্ন ভোজনৰ চাউলটো আগতীয়াকৈ আহে, পইচাটো পিছত আহে। ধৰা হ'ল আমি এইটো এপ্ৰিল মাহৰ কাৰণে আমাৰ যি চাউলৰ প্ৰয়োজন হ'ব সেইটো আগতীয়াকৈ আহে আৰু আমাৰ বিদ্যালয়ত এটা নিৰ্দিষ্ট পৰিমাণৰ চাউল ষ্টক থাকে। কিহৰ কাৰণে ষ্টক থাকে? কাৰণ মাৰ্চৰ মাহত যিখিনি চাউল পঠোৱা হ'ল সেই মাৰ্চৰ মাহত যিহেতু 100% ষ্টুডেণ্ট এটেণ্ডেন্স নাথাকে তাৰ কাৰণে কিছু সংখ্যক চাউল এপ্ৰিল মাহৰ কাৰণে জমা থাকে। এতিয়া পইচাটো যিহেতু এপ্ৰিল মাহৰ পইচাটো যিহেতু পৰৱৰ্তী মাহত বা এমাহ বা দুমাহৰ পিছত আহে, গতিকে তাৰ কথাটো কি হ'ব, যেহেতু আমাৰ শিক্ষা হেতু এটা ডাটাবেছ আছে তাৰ ওপৰত ভিত্তি কৰি কি কৰা হ'ব, আমাৰ MDMৰ পইচাটো আপোনালোকৰ একাউণ্টত মানে যিটো আমাৰ MDMৰ একাউণ্ট আছে একাউণ্টত দিয়া হ'ব বা দিয়াৰ ব্যৱস্থা হয়তো কৰিব। গতিকে চাওক, ধৰা হ'ল আমাৰ বিদ্যালয়ত 200 ছাত্ৰ ছাত্ৰী আছে। এপ্ৰিল মাহত আমাৰ ছাত্ৰ ছাত্ৰী এই 200 ছাত্ৰ ছাত্ৰীৰ কাৰণে চাউল ইতিমধ্যে মজুত আছে, কিন্তু 200জন ছাত্ৰ ছাত্ৰীক আমি মধ্যাহ্ন ভোজন খুৱাব পৰা নাই। এই কাৰণে খুৱাব পৰা নাই কাৰণ আমাৰ বিদ্যালয়ত 200জন ছাত্ৰ ছাত্ৰী প্ৰতিদিনে উপস্থিত নাই। ধৰা হ'ল কোনোবা দিনা 100 জন, কোনোবা দিনা 120 জন, কোনোবা দিনা 170 জন, তেনেকুৱা ধৰণে আছে। এতিয়া মে মাহত যেতিয়া আমাৰ MDMৰ পইচাটো দিয়া হ'ব, এই শিক্ষা হেতু ডাটাবেছটোৰ ওপৰত ভিত্তি কৰিহে পইচাটো দিয়া হ'ব। গতিকে আমাৰ এই যদি আমাৰ ছাত্ৰ ছাত্ৰী উপস্থিত নাথাকে তেতিয়া তেনেকুৱা ধৰণৰ কথা হ'ব। যদি কিবা কাৰণত ছাত্ৰ ছাত্ৰী উপস্থিত থকাৰ পিছতো আমি এটেণ্ডেন্স দিয়া নাই বা দিব পৰা নাই, ধৰা হ'ল আমাৰ বিদ্যালয়ত আজি 150জন ছাত্ৰ ছাত্ৰী আছে, 200জন মূল ছাত্ৰ ছাত্ৰী, সৰ্বমুঠ ছাত্ৰ ছাত্ৰী 200জন, উপস্থিত আছে 150 জন, কিন্তু আমি শিক্ষা হেতুত এটেণ্ডেন্স দিছোঁ বা ভুলবশতঃ আমি নিদিলোঁ বা কিবা কাৰণত চিং নহ'ল, আমাৰ কি হ'ল তেতিয়া আমাৰ ধৰা হ'ল 30জন ছাত্ৰ ছাত্ৰীৰহে এটেণ্ডেন্স দিয়া হ'ল। আপুনি পৰৱৰ্তী মাহত হয়তো এই 30জন ছাত্ৰ ছাত্ৰীৰহে আপুনি পইচা পাব, কিন্তু ইতিমধ্যে আপুনি 150জন ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰিছে। যদি কিবা কাৰণত চিক নহয়, ডাটাৰ প্ৰব্লেম থাকে, আমাৰ এই ছাৰ্ভাৰৰ প্ৰব্লেম থাকে, তেতিয়া কথাটো বেলেগ ধৰণৰ হ'ব। কিন্তু যদি ডাটাৰো প্ৰব্লেম নাই, কোনো ধৰণৰ ছাৰ্ভাৰৰ প্ৰব্লেম নাই, কিন্তু আমি ভুলবশতঃ নিদিলোঁ বা আমাৰ কিবা কাৰণত দিয়া নহ'ল, তেতিয়াহ'লে বিদ্যালয়খনে চাফাৰ কৰিব। কেনেকৈ চাফাৰ কৰিব? MDMৰ পইচাটো হয়তো পৰৱৰ্তী মাহত কমকৈ আহিব। গতিকে এই কাৰণে এই কথাটো কোৱা হৈছে যে কি যিমানজন ছাত্ৰ ছাত্ৰী আহে সিমানজন ছাত্ৰ ছাত্ৰী যাতে এটেণ্ডেন্স দিব পৰা যায়। আমি এটেণ্ডেন্স দুই প্ৰকাৰে দিব পাৰোঁ। আমি ছিংগুল এটেণ্ডেন্সো দিব পাৰোঁ, ইণ্ডিভিজুৱেল এটেণ্ডেন্স আৰু গ্ৰুপ এটেণ্ডেন্সো দিব পাৰোঁ। আজিকালি এতিয়া যিহেতু ছিষ্টেমটো আগতকৈ যথেষ্ট ডেভেলপ হৈছে, গতিকে আমি গ্ৰুপ এটেণ্ডেন্সতো কম সময়ৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলক এটেণ্ডেন্স দিব পাৰোঁ। আৰু কিন্তু এটা কথা, গ্ৰুপ এটেণ্ডেন্স দিলেও তাত কেতিয়াবা এজন বা দুজন ছাত্ৰ ছাত্ৰী ৰৈ যায়, পৰৱৰ্তী পৰ্যায়ত আকৌ সেই এজন বা দুজন ছাত্ৰ ছাত্ৰীক সেই এটেণ্ডেন্সটো দিলে আমাৰ এই মানে সেই ক্লাছটোৰ কাৰণে অল এটেণ্ডেন্স দিয়া হ'ব। গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ, গতিকে আপোনালোকে শিক্ষকসকলে যিহেতু দিব সেইটো বেলেগ কথা, কিন্তু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো দিবৰ কাৰণে চেষ্টা কৰিব যাতে MDMৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। আপোনাৰ ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল।
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব